আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি পক্ষীৰ যে জবহ কৰোঁ মানে হালাল কৰোঁ তাৰ বিষয়ে আমি ক'বলৈ ওলাইছোঁ দুআষাৰমান। যিহেতু এই ক্ষেত্ৰত আমি অকণমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, কিয়নো এই কামটো আমি বহুত মানুহক দিলেও নকৰে বা কৰিব নিবিচাৰে। কিন্তু এই কামটো কোনো টান কাম নহয়। আমি ভাবোঁ অকল জোনাবসকলেহে কৰিব পাৰে, কিন্তু তাৰ অৰ্থ সেইটো নহয়। পশু পক্ষী আমি জবহ কৰাটো পাপৰ কাম নহয়। আল্লাহে আমাক হুকুম দিছে, সেইকাৰণে আমি আল্লাহৰ হুকুমৰ মতে আমি পশু পক্ষীক জবহ কৰিব পাৰোঁ। এতিয়া এটা কথা হ'ল যে জবহ কোনে কৰিব পাৰিব। জনামতে শৰীয়তৰ মতে জবহ পুৰুষ আৰু মহিলা উভয়ে কৰিব পাৰে, কিন্তু আমি এই কথা জনা নাছিলোঁ। পুৰুষ বা মহিলাই কৰিব পাৰে, কিন্তু পুৰুষ আৰু মহিলা উভয়ে কৰিব পাৰে কৈছে। শৰীয়তৰ হুকুম অনুসৰি যদি আমি তীক্ষ্ণ ধাৰা লৈ দেহৰ পৰা তীক্ষ্ণ ধাৰা লৈ চুৰি বা কটাৰীয়ে আমি তেজ উলিয়াই দিয়াকে জবহ বুলি কোৱা হয়। আৰু আমি তাক শিৰ কাটি মানে ৰক্তবাহী শিৰডাল কাটি সম্পূৰ্ণৰূপে আমি তেজখিনি বাহিৰ কৰি দিব লাগিব। আৰু যিহেতু জবহ কৰা প্ৰাণীটোক উত্তৰ দক্ষিণাকৈ শুৱাই ধৰিব লাগিব। মূৰটো আমি দক্ষিণে আৰু দেহটো উত্তৰে ৰাখিব লাগিব। যদি হাঁহ মুৰ্গী আদি জাতীয় প্ৰাণীবিলাক হয়, তাকতো আমি তলত শুৱাব নোৱাৰিম। তো তেনে ক্ষেত্ৰত আমি সিহঁতক মাটিৰ পৰা এহাতমান ওপৰত ধৰিব লাগিব আৰু প্ৰাণী মূৰটো জবহকাৰীৰ বাওঁপিনে ৰাখিব লাগিব। আৰু জবহ কৰোঁতে আমি যিহেতু দুজনৰ প্ৰয়োজন, আমি দুইজনে বিছমিল্লাহি আল্লাহু আকবৰ বুলি ক'ব লাগিব। বিছমিল্লাহি আল্লাহু আকবৰ বুলি ক'ব লাগিব, দুইজনে পঢ়িব লাগিব। কিন্তু জবহ কৰাৰ নিয়তো আছে, নিয়তটো পঢ়িবই লাগিব, কিন্তু দুইজনে আমি সেইটো দোৱাটো পঢ়িব লাগিব, বিছমিল্লাহি আল্লাহু আকবৰ বুলি ক'ব লাগিব। আৰু কেতিয়াবা আমাৰ কি হয়, অনিচ্ছাকৃতভাৱে যদি হাঁহ মুৰ্গীৰ আমাৰ ডিঙিটো যদি আঁতৰি যায়, মানে ডিঙি লাগি নাথাকে, আঁতৰি গুচি যায়, তেনেহ'লে সেইটো আমি খাব পাৰিম নে নোৱাৰিম? সেইটো জায়েজ, সেইটো খাব পাৰিম। কিন্তু জবহ কৰা জন্তুৰ 7 বিধ বস্তু আমি খোৱা নহয়। কি খোৱা নহয় জানেনে? তেজটো আমি খাব নোৱাৰিম। 2 নম্বৰটো পিত্তটো আমি খাব নোৱাৰিম, পিত্ত। তাৰপিছত আমি ৰসডাল সেইডাল খাব নোৱাৰিম। তাৰপিছত আহিলে মূত্ৰথলী, অণ্ডকোষ আমি খাব নোৱাৰিম। লিংগ আমি খাব নোৱাৰিম। আৰু ৰাজহাড়ৰ ভিতৰত যে এটা বগা জাতীয় দেখিব আপোনালোকে, ৰাজহাড়ডালৰ ভিতৰত এটা বগা জাতীয় পদাৰ্থ থাকে, সেই বস্তুটো খাব নালাগে। হাঁহ মুৰ্গীৰ নাড়ী ভুৰু অণ্ডকোষ আদি খাব নালাগে। এইকেইটা হৈছে আমি জবহ কৰাৰ নিয়ম, মানে কোনে জবহ কৰিব পাৰে কোনে নোৱাৰে। আৰু জবহ কৰাৰ এটা নিয়তো আছে, মই সৰুকৈ কৈ দিব লৈছোঁ। নাৱাইতুৱান আজবা হাজাল হাইয়ানো বি হাইছু ইয়াখ ৰুজু আন সুদামুল মাছ ফুহু ৱা তা কোনো বিছমিল্লাহি আল্লাহু আকবৰ বুলি যিগৰাকীয়ে জবহ কৰিব তেওঁ পঢ়িব। এইটো হৈছে জবহ কৰাৰ নিয়ত। আৰু যিগৰাকী জবহকাৰী, মানে যি জবহ কৰিব, তেওঁ অজু কৰাটো সুন্নত। কিন্তু কেতিয়াবা যদি বিনা অজুৱে জবহ কৰে, সেইটো কিন্তু জায়েজ আছে। কিন্তু অজুটো আমি যিটো অজু কৰি যদি আমি জবহ কৰোঁ তেনেহ'লে সুন্নত, কিন্তু বিনা অজুৱে জবহ কৰিব পাৰে, সেইটো জায়েজ আছে বুলি কৈছে। ইনশাল্লাহ আজি এই কথাকেইটা আপোনালোকে শিকিলে বা বহুতে জানিবও পাৰে। যিসকলে নাজানে তেওঁলোকক আপোনালোকে সৎকা দান কৰিছোঁ বুলি তেওঁলোকলৈ যেন শ্বেয়াৰ কৰিব। আৰু আমাৰ এনেকুৱা বহুত লোক আছে যিবিলাকে এই সৰু আমি কথাবিলাকত ন'টিচ নকৰোঁ আৰু আমি নাজানো, কিন্তু কোনো ক্ষেত্ৰত আমি এই কথাবিলাক জানিবও লাগে। যিহেতু আমি দেখা নাই মহিলাসকলে
জবহ কৰা, কিন্তু মহিলাও কৰিব পাৰে বুলি কোৱা আছে। তো যিবিলাক ঘৰত পুৰুষ নাথাকে তেনেহ'লে তেনেক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বাৰু। যদি তেনেকুৱা নজনা ব্যক্তি আছে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নজনাসকলক অন্ততঃ কথাষাৰ জনাব। অকণমান যদি এজন দুজনে কিবা এটা কথা শিকে অন্ততঃ ভাল লাগিব, আৰু আল্লাহেও আপোনালোকক আল্লাহেও আপোনালোকক ভাল পাব, আৰু যিহেতু আল্লাহে ভাল পোৱাটোহে আমাৰ লক্ষ্য, সেইকাৰণে আশা থাকিল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ। আসসালামু আলাইকুম ৱৰহমাতুল্লাহি ৱবৰকাতুহু।